মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ পৰ্যটন থলীখন যথেষ্ট আগুৱাই নিয়াৰ কাৰণে ইতিমধ্যে প্ৰয়াস চলাইছে আৰু সেই প্ৰয়াসৰ লগতে মোকো নতুনকৈ দায়িত্ব অৰ্পণ কৰিছে। গতিকে মই আজি আমাৰ ইয়াতে কামাখ্যা যিহেতু টুৰিজিম পইণ্ট অফ ভিউ বুলি ক'লে প্ৰথমতে অসমৰ কামাখ্যা মন্দিৰৰ কথা আহি যায় আৰু সেইকাৰণে কামাখ্যা মন্দিৰত আজি আহি দৰ্শন কৰাৰ লগতে ইয়াৰ পৰিৱেশনো কি আছে এই বিষয়ে বিতংক জনাৰ কাৰণে চেষ্টা চলাইছোঁ আৰু ইয়াৰ কাৰণে আমাৰ যি পৰিচালনা সমিতি বা দলীয় সমাজ আৰু লগতে আমাৰ বিভাগৰ সঞ্চালককে আদি কৰি সমূহ বিষয়াসকলে আহিছে। আগন্তুক দিনত যদি আৰু কিবা কৰিবলগীয়া আছে নিশ্চিতভাৱে সেইখিনি অৱগত হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাম। মই ভাবোঁ মই ইতিমধ্যে বিহাৰৰ কিছু দৰ্শনীয় আলোচনা কৰিলোঁ। শৌচালয়ৰ পৰিৱেশকে আদি কৰি চাফ চিকুণৰ পৰিৱেশ সুন্দৰকৈ মন্দিৰ সমিতিয়ে কৰি ৰাখিছে, যাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। তথাপি চৰকাৰ হিচাপে দায়িত্ব এটা আছে কাৰণে আৰু মই যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু যোৱাকালি মোক দায়িত্ব অৰ্পণ কৰিলে আৰু সেইকাৰণে প্ৰথম মই পৰ্যটন থলী হিচাপে লগতে আমাৰ ঐতিহাসিক মা কামাখ্যা মন্দিৰ হিচাপে সেৱা গ্ৰহণ কৰাৰ লগতে ইয়াৰে পৰিৱেশটো চোৱাৰ উপৰি ইয়াতে আমাৰ অসম চৰকাৰৰ পৰা যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম ইতিমধ্যে চলি আছে বা কৰা হৈছে বা আগন্তুক দিনত কৰিডৰকে আদি কৰি যিবোৰ কাম হ'বগৈ সেইবোৰৰ কিছু বুজ লোৱাৰ কাৰণে প্ৰাৰম্ভিক বুজ লোৱাৰ কাৰণে আজি আহিছোঁ।